Friends, welcome back my YouTube channel. মই আপোনালোকৰ নতুন নোটিফিকেশ্যন লৈ আহিছোঁ। নোটিফিকেশ্যনটো আপোনালোকৰ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স ডিব্ৰুগড়ৰ ফালৰ পৰা ৰিলিজ কৰি লাষ্ট ডেট আপোনালোকৰ 5 মাৰ্চ 2026 হয়। টোটেল পোষ্ট আপোনালোকৰ 14টা আছে আৰু আদাৰ পোষ্টো আছে। যোনবিলাকে ইণ্টাৰেষ্ট হয় সিহঁতে এপ্লাই কৰিব পাৰিব। আপোনালোকক মই ভেকেঞ্চি ৱাইজ ডিটেইলছখিনি কৈ দিছোঁ। চিভিল ইঞ্জিনিয়াৰৰ কাৰণে এটা পোষ্ট আছে মেল, আপোনালোকৰ চেলাৰী 35,000 পৰা 50,000 দিব আৰু কোৱালিফিকেশ্যন আপোনালোকৰ BTech, MTech আৰু চিভিল ইঞ্জিনিয়াৰিং ফালৰ পৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 পৰা 3 বছৰ হ'ব লাগিব এজ এ চিভিল ইঞ্জিনিয়াৰ। দ্বিতীয় পোষ্টটো হ'ল ট্ৰান্সপৰ্ট অফিচাৰ, এটা পোষ্ট আছে মেলৰ কাৰণে। আপোনালোকৰ পে স্কেল 12,000 পৰা 30,000 দিব। কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব এনি ষ্ট্ৰীমৰ ফালৰ পৰা। এক্সপিৰিয়েঞ্চ আপোনাৰ 2 আৰু 3 বছৰ হ'ব লাগিব ট্ৰান্সপৰ্ট অফিচাৰ হিচাপে। তৃতীয় পোষ্ট হ'ল একাউণ্টেণ্টৰ কাৰণে আছে, দুটা পোষ্ট আছে মেল হ'ব। চেলাৰী আপোনালোকৰ 12,000 পৰা 35,000 দিব। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, বাট BCom, MCom, MBA উইল বি গিভ প্ৰিফাৰেঞ্চ, মানে সিহঁতক বেছি গুৰুত্ব দি চাব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 বছৰ পৰা 2 বছৰ ভিতৰত হ'ব লাগিব। 4 নম্বৰ পোষ্ট হ'ল ৱাৰ্ডেনৰ কাৰণে আছে, পোষ্ট আপোনালোকৰ 4টা আছে মেল আৰু ফিমেলৰ কাৰণে 4টা আছে। টোটেল 8টা পোষ্ট আছে। পে স্কেল 9,000 পৰা 20,000 টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব এনি ডিচিপ্লিন ইউনিভাৰ্চিটিৰ পৰা। 5 নম্বৰ পোষ্ট হ'ল চিকিউৰিটি গাৰ্ড, আপোনালোকৰ 2টা পোষ্ট আছে মেলৰ কাৰণে। পে স্কেল আপোনালোকৰ 6,000 পৰা 12,000 টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 12 আৰু গ্ৰেজুৱেশ্যন হ'লে হ'ব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নিজৰ CV আৰু পাছপৰ্ট চাইজৰ ফটো আপোনালোকে এইটো ইমেইল এড্ৰেছত দিব পাৰিব। নহ'লে আপোনালোকে নিজে গৈ ডক্টৰ ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001 আপোনালোকে তাত দিব পাৰিব। আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 5 মাৰ্চত হয় 2026